নিউজ লাইফৰ এই বৰ্ণিল যাত্ৰাত মই তেওঁলোকক শুভকামনা জনাইছোঁ। তেখেতসকলৰ এই দীৰ্ঘদিনৰ যাত্ৰাই অসমৰ সমাজ জীৱনখনক খুব সূক্ষ্মভাৱে পৰ্যবেক্ষণ কৰি ৰাইজৰ মনৰ আশা আকাংক্ষা অনুভৱ উপলব্ধিক সংবাদ মাধ্যমৰ এই মঞ্চৰ জৰিয়তে তেখেতসকলে উপস্থাপন কৰিবৰ কাৰণে কৰা যি প্ৰয়াস, এই প্ৰয়াসে বহুজনৰ মাজলৈ, বহু সমাজৰ মাজলৈ আশাৰ বাৰ্তা কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। তেখেতসকলৰ এই সোণালী যাত্ৰা আৰু শক্তিশালীভাৱে যাতে আগবাঢ়ি যায়, তাকেই মই এই মুহূৰ্তত শুভকামনা জ্ঞাপন কৰিছোঁ। নিউজ লাইভে অসমত তেওঁলোকে যেতিয়াৰ পৰা স্থাপন কৰিলে, প্ৰতিষ্ঠা হ'ল, তাৰপিছত আজি সগৌৰৱে 18 বছৰ সম্পূৰ্ণ কৰিলে। আৰু যি সংবাদ মাধ্যমৰ যিটো দায়িত্ব থাকিব লাগে সমাজৰ প্ৰতি, সেই দায়িত্বটো তেওঁলোকে অতি দায়িত্ব সহকাৰে পালন কৰি আহিছে। সেইকাৰণে ভাল লাগে। আৰু অসমৰ অগ্ৰণী নিউজ চেনেল, আৰু তেওঁলোকলৈ মোৰ শুভেচ্ছা থাকিল যে বছৰ বছৰ ধৰি অসমৰ ৰাইজৰ হকে তেওঁলোকে মাত মাতি গ'ল।